শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ আজি তৃতীয়টো দিন। কৃষ্ণ বন্দনাৰে মুখৰ যোৰহাটৰ মহবন্ধাৰ এৰাতলি পথাৰ ভকত বৈষ্ণৱৰ পাৰ ভগা উৎসাহ অধিৱেশনস্থলীত। কিতাপৰ দোকানত ভিৰ অগণন লোকৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভকত বৈষ্ণৱ। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। আজি হৈছে তৃতীয়টো দিন। তৃতীয়টো দিনতো দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱে ভিৰ কৰিছে। কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰিছে যোৰহাটৰ মহবন্ধাৰ এৰাতলি পথাৰ। পুৱাৰ পৰা সন্ধ্যাৰ পৰা পুৱালৈ এনেদৰে ভকত বৈষ্ণৱে ভিৰ কৰিছে অধিৱেশনস্থলীত। দিন ৰাতি একাকাৰ কৰি সকলো ভকত বৈষ্ণৱে লগ হৈ কৃষ্ণ বন্দনাত ব্যস্ত হৈ পৰিছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে কিতাপৰ দোকানত ভিৰ কৰিছে অগণন লোকে। এখন মন পচন্দৰ কিতাপ কিনিবলৈ এনেদৰে যোৰহাটত অনুষ্ঠিত হোৱা ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনত ভিৰ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পঢ়ুৱৈ সমাজে। নিজৰ কিতাপখন কিনিবৰ বাবে দোকানত এনেদৰে ভিৰ কৰিছেহি এইসকল ৰাইজে। মুঠৰ ওপৰত দেখিবলৈ পোৱা গৈছে ৪ দিনীয়াকৈ অনুষ্ঠিত কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনত আজি তৃতীয়টো দিনত লোকে লোকাৰণ্য হৈ পৰিছে। ভোজনালয়তেও ভিৰ কৰিছে অগণন ভক্তই। অধিৱেশনত এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰে পৰা সন্ধ্যালৈকে বিভিন্নজন ভক্তই আহি ভিৰ কৰিছে। এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে যোৰহাটৰ অধিৱেশনস্থলীত। কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰিছে যোৰহাটৰ মহবন্ধাৰ এৰাতলি পথাৰ। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে এয়া ৯৪ সংখ্যক যোৰহাটৰ অধিৱেশনস্থলী। বিভিন্ন ৰাজনৈতিক নেতাসকলৰ সমান্তৰালভাৱে প্ৰতিজন লোকে যেন এতিয়া ঢাপলি মেলিছে শিলদল ভাঙি যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ। তৃতীয়টো দিনত এনেদৰে দেখিবলৈ পোৱা গৈছে অগণন লোকে ভিৰ কৰিছে। আমি তাৰপিছত শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱালৰ কৈছিলোঁ যে সাহিত্য প্ৰকাশৰ কাৰণে আমাৰ অসম সাহিত্য সভাক যিধৰণে এটা আৰ্থিক অনুদান দিয়ে, আমাৰ অসম চৰকাৰে জাতীয় এটা অনুষ্ঠানক অকণমান সুবিধা দিছে। আমি নিজৰ পইচাৰে কৰি আছোঁ, ইমানো আৰ্থিক হেৰিটো নাই। সেইকাৰণে আমাক এটা আৰ্থিকভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘক যদি এটা আৰ্থিক অনুদান দিয়ে, আমি ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আমি আৰু অধিক আগবাঢ়ি যাব পাৰোঁ। গতিকে আমাক এই ধৰণে এটা আৰ্থিক অনুদান তেখেতে দিয়াটো আমি বিচাৰিছোঁ। ইমানেই কথা। আৰ্থিক অনুদান নিদিয়াকো সাহিত্য সভাত আমি বেছি ভাল। আজি আমাৰ 7খন নিয়মীয়া প্ৰকাশ আছে, 2খনমান বাৰ্তা আলোচনী, মানে মুখপত্ৰখন আমাৰ 2 মাহ যুগত হয়। এতিয়া আচলতে বাৰ্তা আলোচনীখন এতিয়া ভাৰ্চুৱেলি এইখনে মুখপত্ৰ হৈছে প্ৰতি মাহত ওলায়। তেনেকৈ ধৰক ডেকাগিৰি, মহিয়সী, শিশু মঞ্জৰী, এনেকৈ 7খন নিয়মীয়া আমাৰ প্ৰকাশ আছে। তাৰ ওপৰতো আপোনালোকে চাব যে আজি ইয়াতে 600 পৃষ্ঠা এখন আপোনাৰ হেৰি হৈছে স্মৃতি গ্ৰন্থ। কালি আমাৰ ইয়াতে 25খনমান আমি গ্ৰন্থ আমাৰ জিলা শাখাৰ আদৰণি সমিতিও কৰিছে, যোৰহাট জিলা শাখাই কৰিছে। আমাৰ প্ৰাথমিকৰ পৰা আঞ্চলিকৰ পৰা জিলালৈকে অনেক অনুষ্ঠানো কৰে। আজিৰ পৰা 2 মাহ আগতে আমাৰ ইয়াতে এখন অনুষ্ঠান সকন্দগুৰি এখন প্ৰাথমিক শাখাই এখন প্ৰসংগ শংকৰদেৱ বুলি এনেকুৱা এখন অমূল্য গ্ৰন্থ প্ৰাথমিক শাখাই প্ৰকাশ কৰিছে, নিজা পইচাৰে। গতিকে আমি সিফালৰ পৰা বিচাৰিছোঁ যথেষ্টখিনি কাম। আৰু এতিয়া এটা ডাঙৰ প্ৰজেক্ট আমি লৈছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাৱলী আমি যদি ইংৰাজীলৈ অনুবাদ কৰা কামটো আমি আৰম্ভ কৰিছোঁ, শতৱৰী যিটো কৰিম
তাত কোটি টকাৰ আমাৰ বাজেট হ'ব সেইমতে আজি আমাৰ ৰমেশ পেগু ডাঙৰীয়াকো আমি কথাটো কৈছোঁ সেইটো আমাৰ ভাষণত আমি ইতিমধ্যে কৈছোঁ যে অসম চৰকাৰে যদি আগবাঢ়ি নাহে আমি নোৱাৰিম আৰু ৰমেশ পেগু ডাঙৰীয়াই আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে ইয়াত কৈছে যে শংকৰদেৱ মাধৱদেৱ সম্পৰ্কে বা ভক্তি আন্দোলন সম্পৰ্কে লিখা বহুত মানে কিতাপ আছে কিন্তু শংকৰদেৱ আৰু মাধৱদেৱ নিজা ৰচনা বুলি আমি সেই নিজৰ লিখা কথাবিলাক আমাৰ এতিয়ালৈ সম্পূৰ্ণৰূপে পোৱা মানে অসমীয়া ভাষাত বাহিৰে বেলেগ ভাষাত নাই গতিকে আমাৰ ধৰি লওক 5খনকৈ বিশ্ববিদ্যালয়ত চৰকাৰে MOU কৰিব ইতিমধ্যে 3খন বিশ্ববিদ্যালয়ত শংকৰদেৱ চেয়াৰ ইতিমধ্যে তেওঁলোকে মেমৰেণ্ডাম আণ্ডাৰষ্টেণ্ডিং বুজাবুজি কৰিলে তাৰপিছত পঞ্জাৱ ইউনিভাৰ্চিটি দিল্লী ইউনিভাৰ্চিটি আৰু শান্তিনিকেতন আৰু 2খন কৰিব তাতে যিখন শংকৰদেৱ চেয়াৰ কৰিলে তাত আমি পাঠ্যপুথি দিব লাগিব নহয় পাঠ্যক্ৰম দিব লাগিব যদি শংকৰদেৱ আৰু মাধৱদেৱৰ লিখনি বা বিভিন্ন বৈষ্ণৱ সাহিত্যবিলাকৰ অৰিজিনেল কিতাপবিলাক দিব নোৱাৰিলে ক'ৰ পৰা তেওঁলোকে অধ্যয়ন কৰিব সেইবিলাকৰ কাৰণে কৈছিলে আমাৰ হাতত যদি ৰেগুলাৰ সাহিত্য ধৰণে এটা আৰ্থিক অনুদান দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘক সাহিত্য সাধক দিলে আমি অসমীয়া সাহিত্যৰে ভাষা সাহিত্যৰে কাম কৰি আছোঁ সকলোৰে সেই জাতিৰ হৈ আমি কৰি আছোঁ জাতিৰ আপোনালোকে আমি জাতিৰ কিন্তু কেৱল এটা অনুষ্ঠানে সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠানে ইমান অৰ্থৰে ইমান কাম কৰাটো কিমান সম্ভৱ হ'ব কৰিটো আছে ইতিমধ্যে কিন্তু সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ জনপ্ৰিয় চৰকাৰে আমাৰ জাতীয় সংগঠনত যিধৰণে এই বিষয়ত কিছু কিছু আৰ্থিক উন্নয়ন দিছে আমাক দিয়ে আমাৰ ৰাইজৰ অকণমান সকাহ আক্ষেপ নাই আমি আবেদনে জনাইছোঁ আক্ষেপ কৰিবলৈ কথা আমাক বেলেগো এটা উৎসৱ দিছে আমিতো বেয়া নাপাওঁ তেখেতসকলে ভাগৱতে খোৱা নাই দিওঁ কামটো কৰিছে এনেকৈ আমাৰ আক্ষেপ নাই কিন্তু আমাৰ আবেদন আছে আমাকো তেখেতসকলে সেই দৃষ্টিৰে চাই সহযোগিতা কৰিব লাগে নাই কৰা বুলি বিভিন্ন ক্ষেত্ৰত কৰিছে আমাৰ জাতীয় চৰকাৰে যে শ্ৰীমন্ত শংকৰদেৱ বিশেষ বিশ্ববিদ্যালয়খনৰ ক্ষেত্ৰত তেখেতে জাতীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠাখনৰ ক্ষেত্ৰত আমাক শ্ৰীমন্ত শংকৰদেৱ বৰ্তমানৰ চৰকাৰখনে আগৰ চৰকাৰেও আমাক ইভেন কংগ্ৰেছ চৰকাৰেও সহায় কৰিছে কিয় 300 বিঘা মাটি আমাৰ কংগ্ৰেছৰ দিনত তৰুণ গগৈ দেৱৰ দিনত আমাৰ বিশ্ববিদ্যালয় আইনখন আছে তেতিয়া 20 একৰ মাটি নহ'লে বিশ্ববিদ্যালয় তেওঁলোকে আমাক 20 একৰ মাটি দিছিলে ৰায়বেঙিয়াত পৰৱৰ্তী কালত আমাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু 239 বিঘা সমুদায় 300 বিঘা মাটি তেওঁলোকে এইটোতো কম ডাঙৰ কেইবাটো নহয় এইখিনি আমি আগবাঢ়ি গৈছোঁ আৰু তেওঁলোকে আমাৰ বৰ্তমানৰ চৰকাৰখনে আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ সৰ্বানন্দ সোণোৱাল এনেদৰে নেতৃত্বত আমাৰ বিশ্ববিদ্যালয়খনে যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু আন্তঃগাঁথনিকৰ পৰা ধৰি বিশ্ববিদ্যালয়খন চলাই জাতীয় বিশ্ববিদ্যালয় গঢ় দিয়াত দুয়োগৰাকী জননেতাই আমাৰ গুৰুদেৱ আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ এই দুয়োগৰাকী জননেতাই অসম প্ৰেমী লোক বুলি আমি ভাবিছোঁ অসমৰ হৈ তেখেতে কাম কৰাত আমাক সহযোগিতা কৰিছে জাতীয় অনুষ্ঠানত সহযোগিতা জাতীয় চৰকাৰৰ দায়িত্ব আৰু আমাৰ কাৰো প্ৰতি আমাৰ খুব জৰুৰী কথা নাই কিন্তু আমাক অলপমান এইটো দিশত সাহিত্যৰ দিশত জাতীয় অনুষ্ঠান এইটো এক্সপ'জাৰ কাৰণে ইয়াত পঠোৱা হ'ব তেওঁলোকক আমি বুজাম যে এনেকৈ ডাঙৰ যদি কিবা প্ৰগ্ৰাম হয় পুলিচ এৰেঞ্জমেণ্ট আমি কেনেকৈ কৰোঁ লগতে আমাৰ 150জন চিভিল ডিফেন্সৰ আহিব আমাক সহযোগ দিবলৈ আৰু 100কে ওপৰত আমাৰ ট্ৰাফিকৰ টীম আছে ইয়াত যি 1000কে ওপৰত বাছ বা সৰু গাড়ী ডেইলি অহা যোৱা কৰিব ইয়াত তো তেওঁলোকে আমাৰ যানজঁট নহয় সেই চাই থাকিব কিমান আৰক্ষী বিষয়া আৰু জোৱান ইয়াত মোতায়েন কৰা হ'ব কিমান আছে সেইটো মই ক'ব খোজা নাই কিন্তু আপোনাক জনাই দিছোঁ যে যথেষ্টখিনি আমাৰ আৰক্ষী আছে আৰু 700 আমাৰ গোৱা পুলিচৰ আৰক্ষী আহিব মানে তাতকৈ যিমান আমাৰ ডিটেইল কৰা হৈছে তাতকৈ ওপৰত 700 আমাৰ আৰক্ষী আহিব আৰু লগতে আমাৰ যে CRPF বেটালিয়ন আছে ইয়াত তেওঁলোকে আমাৰ সহযোগ দিব আৰু ইয়াত যিটো আপোনাৰ সদস্য ৰাষ্ট্ৰীয় ঘাটত আছে ইয়াত যথেষ্ট মানে ভুল হ'ব সেইকাৰণে মই কৈছোঁ যে 100কে ওপৰত আমাৰ ট্ৰাফিক টীম আছে আৰু লগতে অহা আৰক্ষীজন বা গোৱা পুলিচৰ যি আহিব তেওঁলোকক আমি এক্সপ'জাৰ কাৰণে এইটো ডিউটিত আমি ডিটেইল কেতিয়াবা উজনি লৈ যোৱা মূল পথ সেইটোৱে ওৱান ৱে কৰাৰ কিবা ব্যৱস্থা কৰিছে নেকি ওৱান ৱে কৰাৰ ব্যৱস্থা কৰা নাই কিন্তু ইয়াত 4 লেন আছে সেইকাৰণে এটা লেন আমি অধিৱেশন কাৰণে ডিটেইল কৰি দিম আৰু বাকী 3 লেন অহা যোৱাৰ কাৰণে খোলা থাকিব যিসকল ভক্ত আহিব তেওঁলোকৰ কাৰণে পাৰ্কিঙৰ ব্যৱস্থা ক'ত কৰা হৈছে পাৰ্কিঙৰ ব্যৱস্থা দুটা ফালে আছে এটা হেভিৰোড পিছফালে ডাঙৰ আমাৰ এটা পথাৰ আছে তাতে পাৰ্কিং কৰা যাব আৰু যদি সেইটো সাফিচিয়েণ্ট নহয়
তেতিয়া লেফট সাইড আপোনালোকে চাব পাৰিছে অপোজিট দ্য ৰোড এটা ডাঙৰ আমাৰ পথাৰত পাৰ্কিং দিয়া হৈছে হেতু দুটা ঠাইত আমাৰ 1000 কে ওপৰত আমাৰ বাস বা ডাঙৰ ভেহিকল আহিব পাৰে ওৱান ৱে বন্ধ থাকিব বুলি কৈছে কোৰ পৰা কলৈ ডিসটেন্স মানে এটো প্ৰথম যি আপোনাৰ ইয়াৰ পৰা চাইছে যে ইয়াৰ যি ইউটাৰ্ন আছে হেতু কাজিৰঙা ইউনিভাৰ্চিটি ওচৰত আছে হেতু লেন আমি হাফ লেন ক্লোজ কৰি থাকো নিউজ ডেস্ক ৰিপোৰ্ট ফাৰ্ষ্ট নিউজ আসাম